হেল্ল' ফ্ৰেণ্ডছ, মই বনাবলৈ লৈছোঁ এয়া হাঁহৰ কণী আৰু আলুৰ দম। তাৰ বাবে মই হাঁহৰ কণী আৰু আলুখিনি অলপ নিমখ দি বইল কৰি লৈছোঁ। তাৰপিছত মই 2টা চিটি মৰাৰ পিছত সেইখিনি নমাই ল'লোঁ। তাৰপিছত মই ৰেডি কৰি লৈছোঁ পিঁয়াজ, নহৰু, আদা, মটৰ আৰু বিলাহী। সেইখিনি কাটি লৈ মেলি মই এখন কেৰাহীত তেল দি অলপ হালধি দি ডিমকেইটা ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছত মই উঠাই ৰাখি দিছোঁ। অলপ জোখমতে নিমখো দিলোঁ। তাৰপিছত মই সেইখিনি তেলতে গৰম মছলা এড কৰিলোঁ, পিঁয়াজ দিলোঁ, বাটি লোৱা নহৰু আদাখিনি দিলোঁ, এটা জলকীয়াও দি দিলোঁ। তাৰপিছত অলপ ভাজি লৈ অলপ ৰঙা হোৱালৈকে ভাজি আছোঁ। তাৰপিছত মই কাটি লোৱা পাচলিখিনি আৰু বইল কৰি লোৱা আলুখিনি একেলগে দিলোঁ। দি লৈ মই অলপ সময় ভাজি ল'লোঁ। অলপ ভাজি লোৱাৰ পিছত মই হালধি আৰু আন্দাজমতে অলপ নিমখ দিলোঁ। দি মই অলপ ধনিয়া গুড়ি আৰু জিৰা গুড়ি লগতে অলপ জালুকৰ গুড়ি দি আৰু অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাত মই জোখমতে পানী দি দিলোঁ। পানী দি 10 মিনিটমান সময় উতল অহাৰ পিছত তাত মই ভাজি ৰখা ডিমকেইটা দি দিলোঁ। ডিম দি মই আৰু 10 মিনিটমান সময় উতল আহিবলৈ দিলোঁ। দিয়াৰ পিছত মোৰ আঞ্জাখন প্ৰায় ৰেডিয়ে হৈ গৈছে। তাৰপিছত মই গৰমে গৰমে ভাতৰ লগত ইয়াৰ সোৱাদ ল'লোঁ। থেংক ইউ গাইজ।